Okay, good evening. আজি আমি এটা নতুন টপিক পঢ়িম ইংলিছৰ ঠিক আছে নে ইংলিছৰ আজি এটা আমি নতুন টপিক পঢ়িম যাক আমি ভাৰ্ব বুলি কম ঠিক আছে নে কি পঢ়িম আমি আজি ইংলিছৰ এটা নতুন টপিক পঢ়িম ভাৰ্ব ওকে সো ভাৰ্ব আমি নতুন কনসেপ্টেৰে পঢ়িম আৰু টেন্স আমি নতুন কনসেপ্টেৰে পঢ়িম ঠিক আছে নে মই এটো ক'ব খুজিছো যে ভাৰ্ব মানে টেন্স আৰু টেন্স মানে ভাৰ্ব ভাৰ্ব মানে কি হয় টেন্স আৰু টেন্স মানে হৈ গ'ল তোমাৰ ভাৰ্ব ঠিক আছে নে দুইটা একেই ওকে দুইটা একেই ওকে টাইম কেটা আছে আমাৰ তিনটা টাইম তিনটা আছে প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স হয়নে টাইম আমি তিন ধৰণে ভাগ কৰিব পাৰো পাষ্ট টাইম প্ৰেজেন্ট টাইম আৰু ফিউচাৰ টাইম ঠিক আছে নে ওকে কিন্তু টেন্স আকৌ পাষ্ট টেন্স আৰু প্ৰেজেন্ট টেন্সে আছে ফিউচাৰ নামৰ ভাৰ্ব নাই হেকাৰণে ফিউচাৰ নামৰ টেন্স নাই তুমি ফিউচাৰ ভাৰ্ব ক'ত বিচাৰি পাবানে ফিউচাৰ ভাৰ্ব আছে নে ফিউচাৰ ভাৰ্ব নাই সো আমি ফিউচাৰ ভাৰ্ব নাই কাৰণে আমি ফিউচাৰ টেন্স নাই বুলি ধৰিম কাৰণ ফিউচাৰ ভাৰ্বটো নিজে বনাই লোৱা হয় আৰু ফিউচাৰ টেন্সটো আমি নিজে বনাই পেলাই কৰিম ৰাইট ঠিক আছে ওকে সো এতিয়া যদি মই তোমালোকক কওঁ যে ভাৰ্ব চেপ্টাৰটো আজি পঢ়িব লগা ভাৰ্ব চেপ্টাৰটো ভাৰ্ব মানে কি তোমালোকে সকলোৱে জানা যে ভাৰ্ব এটা একচন ৱৰ্ড হয় ওকে মই যদি কওঁ সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট এইটো কি টেন্স পৰিব ভাৰ্ব আৰু টেন্স আমি একেলগে পঢ়িম দুইটা বস্তু সেম হয় সেই কাৰণে ৰাইট সো এইটো কি টেন্স হ'ব ক'ব পাৰিবানে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট তোমালোকে সকলোৱে ভাবি আছা যে এইটো প্ৰেজেন্ট টেন্স হয় নহলে এইটো প্ৰেজেন্ট ইনডেফিনিট বা এইটো সিম্পল প্ৰেজেন্ট হয় বুলি সকলোৱে ভাবি আছা ঠিক আছে নে সো তোমালোকে ভবা কথাটো একেবাৰে ভুল কাৰণ চোৱা ভাৰ্ব কেটা আমি গম পাও নে ভাৰ্ব কেটা আমি জানো নে ভাৰ্ব কেটা v1 বুলি আমি সকলোৱে জানো v1 আছে এটা দুটা v2 তিনটা v3 v4 আৰু এটা আছে তোমাৰ v5 right v5 okay v1 মানে হৈ গল প্ৰেজেন্ট v1 মানে হৈ গল প্ৰেজেন্ট v1 মানে কি হ'ব প্ৰেজেন্ট v1 মানে প্ৰেজেন্ট okay v2 মানে হৈ গল তোমাৰ পাষ্ট v2 মানে হৈ গল পাষ্ট আৰু v3 মানে হৈ গল পারফেক্ট ভালকে মন দিবা নেক্সট টাইমৰ গ্ৰামাৰ পঢ়িব লগা নহয় টেন্স ঠিক আছে নে টেন্স আৰু পঢ়িব লগা নহয় okay কি হ'ব v3 পারফেক্ট okay এই তিনটা টেন্সত বাদ দি বাকি তিনটা টেন্স আমি নিজে বনাই লম চাবা দেই কেনেকে বনাই লম চোৱা v4 এ কয় যে v1 ৰ লগত যদি ing লগ লগাই দিয়া মই v4 হৈ যাও v4 এ কয় যে v1 ৰ লগত যদি ing লগ লগাই দিয়া মই কি হৈ যাও বুলি কয় তেওঁ কয় যে মই বলে v4 হৈ যাও ঠিক আছে নে v5 এ কয় v1 ৰ লগত যদি s বা es যোগ কৰি দিয়া তোমালোকে মই কি হৈ যাও v5 হৈ যাও ভালকে মন দিবা ভাৰ্ব কেটা পাঁচটা মেইন ভাৰ্ব তিনটা ঠিক আছে নে ওকে সো v1 মানে হৈ গল প্ৰেজেন্ট আৰু এই v5 হৈ গল এটা প্ৰেজেন্ট এই v5 হৈ গল এটা কি প্ৰেজেন্ট ভাৰ্ব তা মানে সারা ভুল হৈছে নেকি যে দুটা প্ৰেজেন্ট যে পালে কি হৈছে প্ৰেজেন্ট দুটা পালো হয় কিন্তু এই ভাৰ্বৰ লগত কি আছে s বা es লাগি আছে তোমালোকে সকলোৱে জানা যে নাউনৰ লগত যদি s বা es লাগি থাকে নাউনৰ লগত যদি s বা es লাগি থাকে তা কি বুলি কোৱা হয় হি প্লুৰেল হৈ যায় বয় লগত যদি আমি s লগাই দিও কি হৈ যাব বয়জ হৈ যাব বয়জ হৈ যাব হয়নে গম পাও আমি কিন্তু যদি মই গো লগত যদি আমি es লগাই দিও কি হৈ যাব গোজ হৈ যাব আৰু গোজ মানে কি গোজ মানেও যোৱা কিন্তু কি হ'ব এটা সিঙ্গুলাৰ হৈ যাব কি হ'ব এই সিঙ্গুলাৰ প্ৰেজেন্ট টেন্স হৈ যাব ঠিক আছে না সো এটা কি হ'ব সিঙ্গুলাৰ প্ৰেজেন্ট হৈ যাব আৰু এইটো কি হ'ব প্লুৰেল হ'ব ঠিক আছে না এইটো প্ৰেজেন্ট প্লুৰেল হ'ব আৰু v5 ৰ কি হ'ব ভাৰ্বটো কি হ'ব প্ৰেজেন্টে হ'ব খালি সিঙ্গুলাৰ হ'ব আৰু কেনেকে কি হ'ব মই কৈ আছো লাহে মন দি চাই গলে হ'ল ঠিক আছে না লাহে মন দি চাই গলে হ'ল ওকে এতিয়া চোৱা মই যদি তোমালোকক কৈ দিও মই যদি তোমালোকক সুধো যে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কি টেন্স ক পাই মানে নোৱাৰা কিয় নোৱাৰা সাৰে কৈছিলে আগত যে ভাৰ্বৰ ফৰ্মেট পাঁচটা আছে এই পাঁচটা ফৰ্মেটৰ ভিতৰত ইয়াত এটা ফৰ্মেটটো এপ্লাই হোৱা নাই বা ইয়াত এটা ফৰ্মো এপ্লাই হোৱা নাই পাঁচটা ফৰ্ম কি আছিল ইয়াৰ এটা হৈ গল তোমাৰ প্ৰেজেন্ট আৰু ইয়াৰ এটা হৈ গল তোমাৰ পাষ্ট ইয়াৰ এটা হৈ গল পাষ্ট ইয়াৰ এটা হৈ গল পারফেক্ট আৰু ইয়াৰ এটা হৈ গল কি মানে কি হ'ব কন্টিনিউয়াস আৰু v5 কি হৈ যাব প্ৰেজেন্ট বুজিছনে প্ৰেজেন্ট ওকে এতিয়া মই কোৱা যে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কিয় টেন্স বুলি ক'ব নোৱাৰি এটো এই কাৰণে টেন্স বুলি ক'ব নোৱাৰি কাৰণ ইয়াত ভাৰ্বৰ লগত কোনো এটা পাৱাৰ নাই সো ই v1 ও নহয় v2 ও নহয় v3 ও নহয় v4 ও নহয় v5 ও নহয় চাবা দেই টেন্সৰ যিকিটা ফৰ্মুলা শিকিবলৈ আগতে মাৰ খাইছিলা যিকিটা টেন্সৰ ফৰ্মুলা নাজানাৰ কাৰণে তোমালোকে কম্পিটিটিভ এক্সাম এটা ৰৈ গৈছিলা আজি চাবা সেই একেকিটা ফৰ্মুলাকে তুমি নপঢ়াকে মুখস্থ নকৰাকে তুমি নাভাইবা যে মই আগৰ হওতে টেন্স নপঢ়াৰ কাৰণে আজি ক্লাছটো বুজি নাপাম বুলি কোনো কাৰণে নহয় মানে আজি ক্লাছটো এনেকুৱা ধৰণৰ ক্লাছ এটা তুমি চাবা যে কেনেকে আমি ফৰ্মুলাখিনি বনাই নিজে লিখিব পাৰো ৰাইট সো মই বুজিলো যে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কিবা এটো টেন্স হয় নে তুমি কলা যে স্যার এটো একো টেন্স নহয়
কিয় নহয় কাৰণ ইয়াত একো ফৰ্ম নাই যদি মই সাবজেক্ট প্লাস v1 কৈ দিও লগেলে কৈ দিবা যে স্যাৰ এটো কি সিম্পল প্ৰেজেন্ট টেন্স এটো কি টেন্স হয় এটো সিম্পল প্ৰেজেন্ট টেন্স কিন্তু ফৰ্ম নোহোৱালৈকে তুমি ক'ব নোৱাৰিছিলা যে এটো কি ফৰ্মত আছে বা কি টেন্সত আছে যেতিয়া মই ইয়াত 1 টো লগাই দিলো তুমি গম পাই গলা যে v1 মানে হৈ গল প্ৰেজেন্ট v1 মানে হৈ গল প্ৰেজেন্ট সো v1 মানে প্ৰেজেন্ট তাৰ মানে এটো এটা প্ৰেজেন্ট টেন্স হয় তাৰ মানে এটো এটা প্ৰেজেন্ট টেন্স হয় হয়নে গম পাই গলা যদি মই তোমাক কৰো যে সাবজেক্ট প্লাস v2 প্লাস অবজেক্ট কি টেন্স তুমি পতকে কবা যে এটা সিম্পল পাস্ট ই কি হয় এটা সিম্পল পাস্ট ই কি হয় এটা সিম্পল পাস্ট টেন্স হয় রাইট তোমাক যদি মই খুদু যে সাবজেক্ট প্লাস v3 প্লাস অবজেক্ট কি হ'ব ই এটা সিম্পল পারফেক্ট ই কি পারফেক্ট কি পাস্ট পারফেক্ট নে প্রেজেন্ট পারফেক্ট নে কি নে ফিউচার পারফেক্ট মই নাই খুদা মই তোমাক খুদিছো যে এটো এটা কি টেন্স তুমি সিম্পলি এটো কব পাৰিবা যে এটো এটা সিম্পল কি হয় পারফেক্ট টেন্স হয় তুমি এটো প্রেজেন্ট পারফেক্ট নে পাস্ট পারফেক্ট নে গম নোপোৱা হয়নে ই প্রেজেন্ট পারফেক্ট নে পাস্ট পারফেক্ট এতিয়ালৈকে গম পাব পৰা হোৱা নাই জাস্ট তুমি কব পাৰিবা যে ই এটা সিম্পল পারফেক্ট টেন্স হয় ঠিক আছে যদি মই আকৌ লিখি দিও যে সাবজেক্ট প্লাস v4 প্লাস অবজেক্ট কি টেন্স কোৱা তুমি এটো কব পাৰিবা অনলি যে এটো এটা সিম্পল কন্টিনিউয়াস টেন্স কাৰণ কি v4 মানে হৈ গল কন্টিনিউয়াস টেন্স আৰু তুমি দেখিলা যে v4 আছে আগত সাবজেক্ট আৰু পাছফালে কি আছে অবজেক্ট আছে আৰু সেন্টেন্সৰ এটা নিয়ম আছে যে সদায় সাবজেক্ট আৰু অবজেক্ট পাছফালে থাকিব লাগিব সাবজেক্ট আৰু পাছফালে অবজেক্ট থাকিব লাগিব তাৰ মাজত ভাব থাকিব লাগিব ইংলিছৰ জগতখনত এই তিনটা বস্তু বাহিৰ আৰু শিকিব লগা একোই নাই এই তিনটা যদি তুমি খৰচি মাৰি শিকি লব পাৰা আৰু বেলেগকে ইংলিছ পঢ়াৰ দৰকাৰ নাই গ্ৰামাৰ পঢ়াৰ দৰকাৰ নাই ঠিক আছে নে সো সাবজেক্ট প্লাস v4 প্লাস অবজেক্ট হোৱাৰ লগে লগে তুমি গম পাই গলা যে এটো এটা কি সিম্পল কন্টিনিউয়াস টেন্স আকৌ এবাৰ মই কৈছো শুনা এই গিটা v1 v2 v3 v4 বিভাগ এটা ভাৰ্বৰ ফৰ্ম v1 মানে হ'ব তোমাৰ প্ৰেজেন্ট v2 মানে হৈ গল পাস্ট v3 মানে পারফেক্ট v4 মানে হৈ গল কন্টিনিউয়াস v5 মানে প্ৰেজেন্টৰ সিঙ্গুলাৰ ফৰ্ম ওকে এখিলে কাৰো একো ডাউট নাই এতিয়া আমি স্ট্ৰাকচাৰ বনাবলৈ শিকিম চাবা এতিয়া আমি স্ট্ৰাকচাৰ বনাবলৈ শিকিম যে প্ৰেজেন্ট টেন্সৰ ভাগ গিটা কি তাৰ স্ট্ৰাকচাৰ গিটা কি আছিল হয়নে সেইখিনি আমি এটা শিকিম তাৰ আমি শিকিম ৰেগুলাৰ ভাগ কি ইৰেগুলাৰ ভাগ কি অক্সিলাৰি ভাগ কি মডেল অক্সিলাৰি কি সেমি অক্সিলাৰি কি ঠিক আছে নে আমি এইখিনি শিকিমগে লাহে লাহে ওকে সো এতিয়া আমি বেলেগ এটা বস্তু চাই লওঁ ওকে সো এইটা কনসেপ্ট গম পালা ঠিক আছে নে সোৱা এতিয়া তোমালোকে ক'ব লাগে যে এটা প্ৰেজেন্ট টেন্স হয় না আমি কেনে গম পাম প্ৰেজেন্ট টেন্স এটা পাস্ট টেন্স এটা আমি কেনেকৈ দেখিলে গম পাম বা কেনেকৈ আমি লিখিব পাৰিম ঠিক আছে নে তুমি সোৱা যদিহে তুমি ক'বাত দেখা ডাস যদি দেখা বা তুমি ডু যদি দেখা বা তুমি ডিড যদি দেখা ঠিক আছে নে তুমি ডিড দেখা তাৰ মানে ইয়াৰ লগত v1 আহিব তাৰ মানে কি আহিব ইয়াৰ লগত v1 আহিব ইয়াক আমি উল্টাকে ক'ব পাৰিম নে পাৰিম যদিহে v1 থাকে তাৰ মানে ডাজ আহিব পাৰে ডু আহিব পাৰে ঠিক আছে নে আৰু ডিড আহিব পাৰে ৰাইট ডিড আহিব পাৰে এটা চাবা এই ডাজ আৰু ডু হৈ গল তোমাৰ প্ৰেজেন্টৰ কাৰণে আহিব ডিড আহিব তোমাৰ পাষ্টৰ কাৰণে ডিড আহিব কাৰ কাৰণে ডিড আহিব পাষ্টৰ কাৰণে ৰাইট ঠিক আছে নে একো দিলা নাই এই বাছৱা যদিহে তুমি ক'বাত এম দেখা ইজ দেখা আৰ দেখা was দেখা বা তুমি were দেখা were ইয়াৰ লগত কি আহিব সদায় ইয়াৰ লগত আহিব তোমাৰ v4 আহিব কি আহিব v4 আহিব তাকো আমি উল্টা কৈ দিব পাৰিম নে তাৰ মানে মই তো কম কৈছো যে তুমি যদি ক'বাত v4 দেখা v4 মানে কি আছিল কন্টিনিউয়াস আৰু কন্টিনিউয়াসৰ লগত তাৰ মানে এইগিটা শব্দ আহিব তাৰ মানে কন্টিনিউয়াসৰ লগত এইগিটা শব্দ আমি ইউজ কৰিব পাৰিম ওকে সো এতিয়া আহিলে প্ৰেজেন্ট আৰু পাষ্টৰ কথা ফিউচাৰ কোনো কথাই নাই ফিউচাৰ নামৰ ভাৰ্ব নাই কাৰণে ফিউচাৰ নামৰ টেন্স নাই ওকে ঠিক আছে এতিয়া সোৱা এই এম ইজ আৰ এই তিনটা আহিব কেলে প্ৰেজেন্ট টেন্সৰ কাৰণে আহিব আৰু was আৰু were কি কাৰণে আহিব was আৰু were আহিব তোমাৰ past টেন্সৰ কাৰণে ঠিক আছে নে তাৰ মানে past কন্টিনিউয়াস হ'বৰ কাৰণে was আৰু were দৰকাৰ হ'ব আৰু প্ৰেজেন্ট কন্টিনিউয়াসৰ কাৰণে am is are এই তিনটা শব্দ আমাৰ দৰকাৰ হ'ব ৰাইট ঠিক আছে নে ওকে নেক্সট যদি তুমি কেতিয়াবা দেখা have has had তুমি যদি দেখি যোৱা বোলে have দেখিছা তুমি ক'বাত তুমি দেখিছা have তুমি দেখিছা has বা তুমি দেখিছা had এই তিনটা যদি তুমি ক'বাত দেখা তুমি গম পাবা যে ইয়াৰ লগত v3 আহিব তাৰ মানে উল্টা ক'বলৈ গলে v3 যদি দেখা পাও আমি এই তিনটা ইউজ কৰিব পাৰো v3 মানে কি আছিল পারফেক্ট v3 মানে কি আছিল পারফেক্ট নাছিল জানো v3 মানে কি আছিল পারফেক্ট তাৰ মানে এতিয়া ইয়াত কি হ'ব কথাটো যদি have আৰু has থাকে এই দুটা প্ৰেজেন্টৰ কাৰণে ইউজ হ'ব তাৰ মানে পারফেক্ট টেন্সৰ কাৰণে প্ৰেজেন্ট পারফেক্ট টেন্সৰ কাৰণে তিনটা ইউজ হ'ব আৰু যদি কি থাকে আৰু যদি had থাকে তাক আমি পাস্ট টেন্সৰ কাৰণে ইউজ কৰিব পাৰিম ঠিক আছে নে এই গিটা বস্তু এতিয়া আমি ধুনীয়াকৈ সাইডত থৈ লম সাইডত থৈ পেলাই আমি এটা ফৰ্মুলা গিটা আমাৰ ৰেডি কৰিবলৈ লাগি যাম ঠিক আছে নে এটা আমাৰ কি হয় মেইন ফৰ্মুলা হয় ৰাইট এটা আমি সাইড ইফালে ৰাখি দিছো এটা কি বেয়া বনি ৰবা এক সেকেন্ড ইয়াক অলপ তললে নমাই লওঁ এইটা ইম্পৰ্টেন্ট হয় না এইটা ইম্পৰ্টেন্ট হয় ওকে এতিয়া ইয়াক লৈ যাম এতিয়া ইয়াক এইটা লৈ গ'লো ওকে
এতিয়া চাবা এইখিলে কাৰো একো দিগদাৰ নাই পঢ়াই বুজি পোৱা ডাজ এটো কি আছিল ডাজ ওকে ডাজ ডু ডিড v1 হ'ব এম ইজ আর ওয়াজ হৈ থাকিলে v4 হ'ব হ্যাভ হ্যাজ হ্যাড থাকিলে কি হ'ব v3 হ'ব এইখিলেকে কাৰো একো দিগদাৰ নাই ওকে ঠিক আছে না ওকে এতিয়া যদি মই কওঁ যে প্ৰেজেন্ট কন্টিনিউয়াস টো আমি লিখিব লাগে আমি কেনেকৈ লিখিম প্ৰেজেন্ট কন্টিনিউয়াস মই লিখিবলৈ কওঁ কেনেকৈ লিখিবা কোৱা পাৰিবা লিখিব সিম্পল প্ৰেজেন্ট তো পাৰিলো হয়নে প্ৰেজেন্ট কন্টিনিউয়াস টো কেনেকৈ হ'ব দিয়া চোৱা সাবজেক্ট আছে আমি জানো যে সেন্টেন্সত সাবজেক্ট থাকিব কন্টিনিউয়াসৰ কাৰণে কি লাগিব v4 লাগিব কন্টিনিউয়াসৰ কাৰণে v4 লাগিব আৰু লাষ্টত কি থাকিব অবজেক্ট থাকিব লাষ্টত কি থাকিব অবজেক্ট থাকিব হয়নে এটো আমি ফৰ্মুলা আমি নিজে বনাম কিন্তু চোৱা কোনো টেন্সৰ ফৰ্মুলা মুখস্থ কৰি নাই অহা তুমিও নাই কৰা ওকে আমি ইয়াতে বনাম ঠিক আছে ওকে চোৱা এটা চোৱা প্ৰেজেন্ট আমি কি লাগে আমাক প্ৰেজেন্ট কন্টিনিউয়াস লাগে কি লাগে মই এটা প্ৰেজেন্ট কন্টিনিউয়াস লাগে চোৱা প্ৰেজেন্ট কন্টিনিউয়াস কি লাগে প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট কন্টিনিউয়াস টেন্স সো এই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আমাৰ কি লাগে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট ঠিক আছে না সো কিবা কন্টিনিউয়াসৰ কাৰণে কি আছে v4 আছে প্ৰেজেন্টৰ কাৰণে কি আছে v1 আৰু v5 আছে তাৰ মানে ইয়াত আমি v1 বা v5 প্লাস v4 প্লাস অবজেক্ট কৰিলে প্ৰেজেন্ট কন্টিনিউয়াস হৈ গল কিন্তু আমি দুটা ভার্ব একেলগে লিখিব নোৱাৰিম তেনেকে ইয়াতো অলৰেডি দুটা ভার্ব সোমাই আছে হয় না ইয়াৰ প্ৰেজেন্ট আছে এটা প্লুৰাল আছে সো ইয়াক আমি কৰিম সাবজেক্ট আমি সাবজেক্ট জিকাতে ৰাখি দিম v1 বা v5 হলে আমি কি ল'ব লাগে v1 হলে কি লাগে আমাৰ ডাজ ডু বা ডিড লাগে আমি জানো না ডাজ কি লাগে ডাজ লাগে বা কি লাগে আমাৰ ডিড লাগে যদি এইটা থাকে আমি কিয় আমি প্ৰেজেন্ট বুলি গম পাম প্ৰেজেন্ট কি পাস্ট টেন্সৰ কি লাগিব ডিড লাগিব প্ৰেজেন্টৰ কাৰণে কি লাগিব ডাজ আৰু ডু লাগিব এইখিলেকে আমি গম পাম ঠিক আছে এতিয়া এম ইজ আৰ ক'ত আছে চোৱাচোন v4 কাৰণে v4 কাৰণে এম ইজ আৰ ক'ত আছে v4 কাৰণে কি আছে v4 কাৰণে আছে এম ইজ আৰ was were to হৈ গল পাস্টৰ কাৰণে এম ইজ আৰ হৈ গল প্ৰেজেন্টৰ কাৰণে ৰাইট সো তুমি এই তিনটা আমি ভৰাই দিয়া এম সাবজেক্ট প্লাস এম ইজ আৰ প্লাস v4 জায়গাত v4 থাকিব দিয়া প্লাস অবজেক্ট ফর্মুলা হৈ গল ৰেডি প্ৰেজেন্ট কন্টিনিউয়াসৰ ফর্মুলা ৰেডি হৈ গল নে প্ৰেজেন্ট কন্টিনিউয়াসৰ ফর্মুলা ৰেডি হৈ গল নে কিবা টান পালো না আমি কিবা মুখস্থ কৰিও না নাই কৰা নিজে বনালো কি হ'ব সাবজেক্ট প্লাস এম ইজ আৰ প্লাস v4 প্লাস অবজেক্ট কি হৈ গল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এটা হলে পাস্ট কন্টিনিউয়াস টেন্স কি চেঞ্জ কৰিব লাগে মই কলো যে এতিয়া বেছি একো নালাগে আমাৰ পাস্ট কন্টিনিউয়াস টেন্স লাগে কি লাগে পাস্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মুলা লাগে পাস্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মুলা লাগে পাস্ট কন্টিনিউয়াস টেন্সৰ কাৰণে কি কৰিব লাগে বলে একো কৰিব নালাগে মাত্ৰ প্ৰেজেন্টৰ জায়গাত আমি পাস্ট কৰিব লাগে প্ৰেজেন্টৰ জায়গাত আমি কি কৰিব লাগে পাস্ট কৰিব লাগে সো কি কৰিব লাগিব আমি সাবজেক্ট জায়গাত সাবজেক্ট থাকিবই এইটো কি আছিল প্ৰেজেন্টৰ কাৰণে আছিল v1 পাস্টৰ কাৰণে কি লাগে পাস্টৰ কাৰণে বলে v2 লাগে স্যাৰ কি লাগে v2 লাগে কন্টিনিউয়াস টেন্স আছে না কন্টিনিউয়াস টেন্স v4 আছে না আছে এতিয়া বলে v4 কাৰণে কি লাগিব সাবজেক্ট থাকিবই v4 একে জায়গাত থাকিবই আৰু লাষ্টত কি থাকিব অবজেক্ট থাকিব সো ইয়াত কি লাগিব আমাৰ m is r আছিল আগতে v4 কাৰণে আৰু এতিয়া কি লাগিব পাস্টৰ কাৰণে was were লাগিব v4 আছে তাত v4 আছে ইয়াত কি লাগিব আমাৰ m is r দৰকাৰ নাই ইয়াত কি লাগিব আমাৰ was বা were লাগিব আৰু প্লাস চিন দি পেলাই v4 লিখি দিলা আমাৰ কি টেন্স বনি গল কোৱা কি টেন্স বনি গল আমাৰ আৰু কি বনি গল আমাৰ পাস্ট কন্টিনিউয়াস টেন্স বনি গল কিবা দিগদাৰ পাইছনে আমি পাস্ট কন্টিনিউয়াস টেন্স বনি গল আমি কিবা দিগদাৰ পাইছনে নাই পোৱা ওকে সো সিম্পল প্ৰেজেন্ট টেন্সৰ আমাৰ ফৰ্মুলাটো কি আছিল v1 আহিব নহলে v কি আহিব v5 আহিব ঠিক আছে v1 আহিব নহলে v5 আহিব এইটো কি হল আমাৰ কন্টিনিউয়াস মই প্ৰেজেন্ট সিম্পল প্ৰেজেন্টৰ কথা আগতে কলো মই আকৌ এবাৰ কৈছো তোমালোকৰ কনফিউজন লাগিছে বুলি ভাবি পেলাই মই আকৌ এবাৰ কৈছো চাবা দেই m is r ভালকে চাবাচোন m is r যদি থাকে কি হ'ব ই m is r যদি থাকে কি হ'ব ই v4 হ'ব কি হ'ব ই v4 হ'ব ঠিক আছে v4 হ'ব আৰু যদি হে was were থাকে কি হ'ব v4 হ'ব কাৰণ এই was were কি হ'ব পাস্টৰ কাৰণে v4 হ'ব ই কাৰ কাৰণে হ'ব ই পাস্ট টেন্সৰ কাৰণে কি হ'ব ই v4 হ'ব have has had তাপাই গল আমি কি আছিল have has had এই তিনটা আহিলো কি হ'ব v3 হ'ব এই তিনটা আহিলে কি হ'ব v3 হ'ব কিন্তু have আৰু has অকল প্ৰেজেন্ট কি কাৰণ আহিব প্ৰেজেন্ট প্ৰেজেন্ট টেন্সৰ লগত আহিব আৰু হেড টু কাৰণ আহিব পাস্ট টেন্সৰ লগত আহিব এতিয়া যদি মোক কোৱা সিম্পল প্ৰেজেন্ট টেন্সৰ ফৰ্মুলা কি আছিল সিম্পল প্ৰেজেন্ট টেন্সৰ ফৰ্মুলা কি আছিল স্যাৰ সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট বুলে প্ৰেজেন্ট টেন্স হয় নে নহয় কিয় নহয় ভাৰ্বত একো ফৰ্ম নাই ওকে ঠিক আছে যেতিয়া ভাৰ্বৰ লগত ফৰ্ম এটা আহি যাব ই কি হৈ যাব সিম্পল প্ৰেজেন্ট টেন্স হৈ যাব ই কি হৈ যাব সিম্পল প্ৰেজেন্ট টেন্স হৈ যাব কিবা ডাউট আছে সিম্পল প্ৰেজেন্ট টেন্স হৈ যাব ইয়াত একো কাউ ডাউট নাই ৰাইট ওকে এতিয়া যদি কম সিম্পল পাস্ট স্যাৰ বুলে সিম্পল পাস্ট একো ডাউট নাই সাবজেক্ট জায়গা থাকিবই ভাৰ্ব
ভাৰ্বৰ জেগাত কি আহিব পাষ্ট টেন্সৰ কাৰণে কি আছিলে v1 মানে হৈ গ'ল স্যাৰ বোলে প্ৰেজেন্ট টেন্স v2 স্যাৰ পাষ্ট টেন্স v2 স্যাৰ পাষ্ট টেন্স v3 মানে স্যাৰ পাৰফেক্ট টেন্স v3 মানে পাৰফেক্ট টেন্স v4 মানে স্যাৰ কন্টিনিউয়াস টেন্স বোলে কি কন্টিনিউয়াস সিম্পল কন্টিনিউয়াস v5 মানে বোলে ইউ প্ৰেজেন্ট টেন্স খালি সিঙ্গুলার ফর্মত আছে বস সাবজেক্ট প্লাস বোলে কি টেন্স এটো সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট কি টেন্স বোলে স্যার একো টেন্স নহয় ইয়াক বোলে সিম্পল পাস্ট টেন্স কৰিব লাগে ইয়াক বোলে সিম্পল পাস্ট টেন্স কৰিব লাগে স্যার কি কৰিব লাগিব এই কৰিব লাগে পাস্ট টেন্সৰ জেগাত কি হ'ব v2 বস v2 লগাই দিলা ই কি হৈ গ'ল সিম্পল পাস্ট টেন্স কিবা টান একো টান নহয় স্যার সিম্পল কন্টিনিউয়াস সিম্পল প্রেজেন্ট টেন্স সিম্পল প্রেজেন্ট কিবা টান নাই একো টান নহয় স্যার কেলে টান নহয় আমি ভাৰ্বৰ ওপৰত ফৰ্মেট লগাই দিলো ফৰ্ম লগাই দিলো v1 নহলে v5 আহিলে কি হ'ব এটা সিম্পল প্রেজেন্ট টেন্স আৰু সাবজেক্ট প্লাস v2 প্লাস অবজেক্ট হৈ গ'ল সিম্পল পাস্ট টেন্স ওকে ঠিক আছে এতিয়া আহিলে সিম্পল প্রেজেন্ট কন্টিনিউয়াস টেন্স স্যার প্রেজেন্ট কন্টিনিউয়াস টেন্স কি হ'ব কেনে কৰিম আমি প্রেজেন্ট কন্টিনিউয়াস টেন্স যদি হয় পৰীক্ষাত কি হ'ব প্রেজেন্ট কন্টিনিউয়াস টেন্স কি হ'ব স্যার একো টান নহয় প্রেজেন্ট কন্টিনিউয়াস টেন্স একো টান নহয় সাবজেক্ট আহিবই সাবজেক্ট থাকিবনে সাবজেক্ট থাকিব কিয় থাকিব কাৰণ সেন্টেন্স এটা সাবজেক্ট আৰু অবজেক্ট নহলে কেতিয়াও কি নহয় পসিবল নহয় ওকে হ'ব ওকে তো সাবজেক্ট আহি গ'ল লাষ্টত কি লাগিব অবজেক্ট লাগিব কি টেন্স প্রেজেন্ট কি কন্টিনিউয়াসৰ কাৰণে কি লাগিব কন্টিনিউয়াসৰ কাৰণে v4 লাগিব তাৰ মানে ইয়াত আমি v4 টো লিখি দিব লাগিব কি কন্টিনিউয়াস বোলে প্রেজেন্ট কন্টিনিউয়াসৰ কাৰণে কি লাগে প্রেজেন্ট কন্টিনিউয়াস v4 কাৰণে কি লাগে am is are লাগিব নে was were লাগিব বোলে স্যার was were নালাগে was were past tense ত লাগে ওকে am is are আমি লৈ যাম তালে আমি কাক লৈ গলো সাবজেক্ট প্লাস am is are লৈ গলো হৈ গল নে প্রেজেন্ট কন্টিনিউয়াস টেন্স কিবা টান একো টান নহয় স্যার ইয়াকে বললে এতিয়া পাস্ট টেন্সত লিখক পাস্ট কন্টিনিউয়াস টেন্স লিখক কি আছে লিখি দিম পাস্ট কন্টিনিউয়াস টেন্স লিখিব লাগে পাস্ট কন্টিনিউয়াস টেন্সত ইয়াক লিখিব লাগে কিবা টান আছে একো টান নাই কি কৰিব লাগিব বস্তু একে থাকিব সাবজেক্টৰ জেগাত সাবজেক্ট থাকিব কন্টিনিউয়াস মানে প্রেজেন্ট কন্টিনিউয়াস কে আমি পাস্ট কন্টিনিউয়াস কৰিব লাগে সো লাষ্টত কি লাগে লাষ্টত থাকে সদায় অবজেক্ট থাকে স্যার ওকে কি কন্টিনিউয়াস মানে সিম্পল কন্টিনিউয়াসৰ কাৰণে কি লাগে v4 লাগে v4 বহাই দিলো স্যার হৈছে না হৈছে v4 বহাই দিলো ওকে এইটা কি আছিল আমাৰ am is are তাৰ মানে v1 লাগিব নহলে v5 লাগিব ওকে সো দুবাৰ আমি একেটাকে ৰিপিট কৰিব নোৱাৰো সো সাবজেক্ট জেগাত সাবজেক্ট নামিলে v1 ৰ জেগাত কি আহিব তাৰ মানে আমাৰ কি লাগে v4 আনসাৰ লাগে হয়নে তাৰ মানে v4 মানে কি am is are হোৱা হলে প্রেজেন্ট হল টেন্স was were হোৱা হলে পাস্ট হ'ব ওকে ঠিক আছে was were বহাই দিলো was were কি আছে v4 জেগাত একে আছে অবজেক্ট একে আছে স্যার বোলে কমপ্লিট past continuous tense formula complete present continuous tense formula complete আমি চালো নে কিবা মুখস্থ কৰিলে আমি কি কৰিলো কোৱা আমি কোবা চালো নে মুখস্থ কৰিলে একো নাই কৰা মাত্ৰ বনাই ললো কোবা বনালো আমি যিকিটা আছিল আমাৰ বস্তুকিটা হেৰিটা আমি বনাই ললো কিবা টান আছে ইয়াত একো টান নাই সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এই তিনটা তুমি যদি পাই যোৱা এই তিনটা উপরে তোমাৰ হাত আহি যায় না তুমি বেলেগকে কোনো বেলেগ ধৰণৰ পঢ়াৰ দৰকাৰ নাই ঠিক আছে এতিয়া আহিলে কি হলে প্রেজেন্ট পারফেক্ট টেন্স কি হলে প্রেজেন্ট পারফেক্ট টেন্স ওকে প্রেজেন্ট পারফেক্ট টেন্স সাবজেক্ট জেগাত সাবজেক্ট থাকিবই অবজেক্ট থাকিবই পারফেক্ট টেন্সৰ কাৰণে কি আহিব v3 আহিব v3 বহাই দিয়া আৰু কি কলো মই প্রেজেন্ট পারফেক্ট তাৰ মানে কি প্রেজেন্ট পারফেক্ট মানে কি আহিব প্রেজেন্ট মানে v1 v2 মানে v1 বা v5 ওকে v1 বা v5 ইয়াত আমি v1 v5 ইউজ কৰিব নোৱাৰো আৰু পারফেক্ট টেন্সৰ কাৰণে আমি কাম কৰি আছো সো পারফেক্ট টেন্সৰ কাৰণে যদি আমি কাম কৰি থাকো ইয়াত আমাক কি লাগিব সাবজেক্ট জেগাত সাবজেক্টে বহিব v1 জেগাত কি বহিব ইটো v3 আছে হয়নে ইটো অবজেক্ট একে বহিব v3 কাৰণে কি আছে v3 কাৰণে আছে have has আৰু had have has আহিব প্রেজেন্টৰ কাৰণে had আহিব পাষ্টৰ কাৰণে কিবা টান একো টান নাই have has বহাই দিয়া have প্লাস নহয় have or has প্লাস অবজেক্ট have or has plus object কিবা টান subject plus have or has plus v3 plus object subject plus have or has plus v3 plus object কিবা টান পাইছা নি কোৱা subject plus have or has plus v3 plus object present perfect tense বনি গল নে তে past perfect কি হ'ব present perfect আমাৰ বনি গল স্যার past perfect কৰক গোটে বস্তুটো লৈ যোৱা subject plus জেগাত হৈ দিয়া perfectৰ কাৰণে v3 লাষ্টত object মাজত কি হ'ব স্যার মাজত হ'ব have আৰু has যদি নহয় পাষ্টৰ কাৰণে কি লাগে had লাগে প্রেজেন্টৰ কাৰণে have has পাষ্টৰ কাৰণে had প্রেজেন্টৰ কাৰণে have has পাষ্টৰ কাৰণে had বস had বহাই দিয়া subject plus had plus v3 plus object কি হ'ল present perfect tense subject plus had plus v3 plus object কি হ'ল present perfect tense কিবা এইকিটা ফৰ্মুলা মুখস্থ কৰিবলৈ আগতে মাৰ খাইছিল আমি যে হেভ আছিল নে হেড আছিল তেকা বিন আছিল নে ওয়াজ ক'ত আছিল
where কি হয় singular verb কি হয় plural verb কি হয় আমি নাজানো am is are কি হয় singular verb plural verb মই সব পঢ়াম am ক'ত লাগে মানে is ক'ত লাগে where কেতিয়া ইউজ হ'ব was কেতিয়া ইউজ হ'ব সেইখিনি আমি ধুনীয়াকৈ পঢ়িম টেনচন ল'ব নালাগে আমাৰ লগত ধুনীয়াকৈ পঢ়ি থাকা ঠিক আছে না একো প্ৰবলেম নাই ওকে সো সাবজেক্ট প্লাস হেড প্লাস be3 প্লাস অবজেক্ট কি হৈ যাব আমাৰ প্ৰেজেন্ট সৰি past perfect tense ওকে এতিয়া স্যাৰ আমাৰ বোলে হেৰি নহয় কি বোলে প্ৰেজেন্ট পারফেক্ট টেন্স টান হ'ব নহয় প্ৰেজেন্ট পারফেক্ট টেন্স টান নহয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সটো কি হ'ব কৰিম আকৌ আমি ফৰ্মুলা বাই বনাব লাগে এটা টান বস্তু নাই নহয় আমাৰ হৈ যাব স্যাৰ চিন্তা নাই কি লাগে যে বনাব আমি প্ৰেজেন্ট পারফেক্ট টেন্স প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স স্যার ডাবল আহি গৈছে কি পাস্ট পারফেক্ট হৈছে কন্টিনিউয়াস হৈছে বোলে কি আহিছে প্ৰেজেন্ট পারফেক্ট continuous tense present perfect continuous tense বোলে স্যার আৰু এটা আছে কি আছে past perfect continuous tense past perfect continuous tense তাৰ মানে স্যার দুটা আছে আৰু কৰিবলে একো টান নাই প্ৰেজেন্ট টেন্সৰ কাৰণে কি লাগে জানোৱে কন্টিনিউয়াছৰ কাৰণে কি লাগে জানোৱে v4 পারফেক্টৰ কাৰণে কি লাগে v3 লাগে আমি কি গম নাপাও নেকি পাও হয়নে কি লাগে আমি গম নাপাও নে পাও কি লাগে পারফেক্টৰ কাৰণে কি থাকে v3 আৰু কন্টিনিউয়াছৰ কাৰণে কি থাকে v4 থাকে আৰু লাষ্টত কি থাকে বোলে লাষ্টত স্যার অবজেক্ট থাকে লাষ্টত কি থাকে লাষ্টত অবজেক্ট থাকে গম পাওনে লাষ্টত কি থাকে লাষ্টত অবজেক্ট থাকে ওকে এতিয়া আহি গল প্ৰেজেন্টৰ কাৰণে কি লাগে প্ৰেজেন্টৰ কাৰণে বোলে স্যার v1 লাগে নহলে v5 লাগে আৰু আগত বোলে সাবজেক্ট লাগে বা বোলে তিনটা v হৈ গল দেখোন হবনে লাগে নহব সাবজেক্টৰ জায়গাত সাবজেক্ট লাগি থাকিব না সাবজেক্টৰ জায়গাত সাবজেক্ট লাগি থাকিব হ্যাভ আৰু হ্যাজ কেতিয়া আহিব যেতিয়া প্ৰেজেন্ট পারফেক্ট ল কি আহিব চোৱা ইয়াৰ পারফেক্ট কি আহিছিলে হ্যাভ আৰু হ্যাজ ইয়াৰ পারফেক্ট নমাই দিয়া হ্যাভ আৰু হ্যাজ ঠিক আছে নে হ্যাভ আৰু হ্যাজ নমাই দিয়া পারফেক্টৰ কাৰণে কি লাগিব হ্যাভ আৰু হ্যাজ লাগিব ঠিক আছে নে কি লাগিব হ্যাভ আৰু হ্যাজ লাগিব v3 ঠিক আছে নে ওকে v3 জায়গাত কি লিখিব আমি চোৱা ইয়াত আমি প্ৰেজেন্টৰ কাৰণে কি লিখিছো হ্যাভ আৰু হ্যাজ হয়নে আৰু ইয়াত v3 কাৰণে আমি কি লিখিম খেলিমেলি হৈ গল হয়নে এই আখৰবিলাক ধৰি পোৱা নাই হয়নে আকৌ লিখিছো চোৱা একো ডাঙৰ কথা আকৌ এবাৰ লিখি দিছো মই আকৌ লিখিছো চোৱা সাবজেক্ট প্লাস কি আছিল আমাৰ কি লাগে প্ৰেজেন্ট পারফেক্ট টেন্স v1 নহলে v5 নহলে v3 নহলে কি লাগে আমাৰ আৰু লগতে v4 আৰু লগতে কি লাগিব অবজেক্ট লাগিব হৈ গল সাবজেক্টৰ জায়গাত সাবজেক্ট বহাই দিলা v1 বা v5 ৰ জায়গাত আমাৰ কি লাগিব হ্যাভ নহলে হ্যাজ লাগিব নহলে আমাৰ কি লাগিব হ্যাভ নহলে হ্যাজ লাগিব কি লাগিব হ্যাভ নহলে হ্যাজ লাগিব ঠিক আছে v3 কাৰণে কি লাগিব প্ৰেজেন্টৰ কাৰণে কি লাগিব v3 আছে v3 কি আছে হ্যাভ হ্যাজ হ্যাজ ইয়াৰ প্ৰেজেন্টৰ কাৰণে কি লাগিব প্ৰেজেন্টৰ কাৰণে হ্যাভ আৰু হ্যাজ আৰু পাষ্টৰ কাৰণে হেড বস থৈ দিয়া হেডটো তাতে ওকে হ্যাভ হ্যাজ লৈ আনা ঠিক আছে না হ্যাভ হ্যাজ লৈ আনা v3 টো বদলাই দিয়া v3 জায়গাত বিন বহাই দিয়া v3 জায়গাত বিন বহাই দিয়া এখিনি পঢ়িম বিন কেতিয়া ইউজ হয় বিন কি টেন্সত পৰে বিন কি হয় এখিনি পঢ়িম দে একো চিন্তা কৰিব নালাগে মাত্ৰ যে স্ট্ৰাকচাৰটো শিকি লোৱা তাৰপৰা বিন কেতিয়া হয় কি নাই আমি সব শিকি যাম ওকে চোৱা সো সাবজেক্ট প্লাস হ্যাভ আৰু হ্যাজ v1 v5 ৰ জায়গাত হ্যাভ আৰু হ্যাজ আহি গল v3 জায়গাত আমাৰ বিন আহি গল আৰু এফালে v4 আছে v4 লাগিব না v4 লাগিবই কি বুজাব v4 এ কন্টিনিউয়াস বুজাব আৰু অবজেক্ট বোলে তো কি কন্টিনিউয়াস বোলে চাই এটো কি হ'ব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স কি টেন্স প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স প্রেজেন্ট বুলি কেনে গম পালো কাৰণ v1 v5 ৰ জায়গাত আমি হ্যাভ আৰু হ্যাজ লিখিছো হ্যাভ আৰু হ্যাজ কিয় লিখিছো কাৰণ আমি গম পাও যে স্যার হ্যাভ আৰু হ্যাজ কেতিয়া লাগে পারফেক্টৰ লগত যেতিয়া প্রেজেন্ট ইউজ কৰিব লগা হয় তেতিয়া হ্যাভ আৰু হ্যাজ লাগি গল আমি গম পাই গলো প্রেজেন্ট টেন্সত হয় না বিন কেতিয়া আহিব v3 জায়গাত আমি বিন ইউজ কৰিলো আৰু v4 টো কন্টিনিউয়াস কিবা টান আছে মুখস্থ কোৱেশ্চন বনাইছো একো বননে সব যেনেকৈ অ্যাসাইনমেন্ট তেনেকৈ ইউজ কৰিছো ঠিক আছে না যেনেকৈ অ্যাসাইনমেন্ট তেনেকৈ ইউজ কৰিছো ওকে সো পাঁচতলে চাই যাও দিয়া পাঁচত কি কৰিব লাগিব পাঁচত একো কৰিব নালাগে পাঁচত চাই কি কৰিব লাগিব পাঁচত একো কৰিব নালাগে কি আছে পাস্ট টেন্স মানে কি লাগে সাবজেক্ট প্লাস v1 প্লাস v5 প্লাস পারফেক্টৰ কাৰণে v3 কন্টিনিউয়াছৰ কাৰণে v4 লাষ্টত লাগে অবজেক্ট সাবজেক্টৰ জায়গাত সাবজেক্ট প্লাস v1 v5 প্রেজেন্ট হোৱাৰ কাৰণে v1 v5 প্রেজেন্ট হোৱাৰ কাৰণে হ্যাভ আৰু হ্যাজ লাগিছিলে ইয়াতো প্রেজেন্ট হোৱাৰ কাৰণে হ্যাভ আৰু হ্যাজ লাগিছিলে ইয়াতো প্রেজেন্ট নোহোৱাৰ কাৰণে হ্যাভ লাগিছিলে সো ইয়াত আমি কৰিম v3 পাস্ট হোৱাৰ কাৰণে v1 v5 ৰ জায়গাত হ্যাভ হ্যাজ লিখি আমি হেড লিখি দিম ইয়াত আমি হেড লিখি দিলো সাবজেক্ট প্লাস হেড v3 জায়গাত আমি কি ইউজ কৰিছিলো বিন ইয়াতো আমি বিন ইউজ কৰিলো v4 লাগিবনে লাগিব স্যার v4 কন্টিনিউয়াস বুজায় এটো টেন্সে হয় যে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স আৰু লাষ্টত স্যার অবজেক্টটো লাগিবই হৈ গল স্যার সাবজেক্ট প্লাস হেড প্লাস বিন প্লাস v4 প্লাস অবজেক্ট কি হৈ গল পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্স কিবা টান নেকি কোৱাচোন মোক এতিয়া কিবা টান কিবা মুখস্থ কৰিব লগা আছে
কিবা আছে একো নাই একদম ইজি বস্তু স্যার পঢ়াৰ তৰিকাটো বেলেগ কৰিলে হ'ল নিজৰ ভাষাত আৰু নিজৰ তৰিকাত তুমি যেতিয়া পঢ়িবা তুমি যিটো ভাষাত সপোন দেখা তুমি যিটো ভাষাত তুমি চিন্তা কৰা সেই ভাষাটোত পঢ়াৰ নিচিনা সুখ ক'তো নোপোৱা তুমি ঠিক আছে নে সেইটো ভাষাত পঢ়াৰ নিচিনা সুখ তুমি ক'তো নোপোৱা যেনে মই অকলে ইংলিছ হিষ্ট্ৰী বায়োলজি কেমিষ্ট্ৰি ফিজিক্স ইণ্ডিয়ান পলিটি আছাম পলিটি ইংলিছ গ্ৰামাৰ ভকেবুলাৰী তোমাৰ ফ্ৰেজ এণ্ড ইডিয়মছৰ পৰা ধৰি গোটেইখিনি পঢ়াওঁ মই নিজৰ ভাষাত পঢ়াওঁ আৰু সেইকাৰণে তোমালোকে বুজি পোৱা ঠিক আছে নে যিটো ভাষাত চিন্তা যিটো ভাষাত সপোন সেই ভাষাটোত পঢ়াৰ নিচিনা সুখ তুমি ক'তো নোপোৱা আৰু গ্ৰামাৰ এই ধৰণৰ হয়তো তোমালোকে আগত কেতিয়াও পঢ়া নাই টেন্স বিশেষকৈ যদি কোনোবাই পইচা কমেণ্ট কৰা আৰু যিসকল নাই পঢ়া মোক সিও এটা কিন্তু কমেণ্ট দিব লাগিব ৰাইট ঠিক আছে নে চ' কি হৈ গ'ল আমাৰ পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সলৈকে খতম পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সলৈকে খতম কি হ'ব ছাবজেক্ট প্লাছ হেড প্লাছ বিন প্লাছ বিফৰ প্লাছ অবজেক্ট ডান ইয়াত আৰু কিবা আছে ইয়াত আৰু একো নাই এতিয়া স্যাৰ শিকাই দিওঁ আমাক যে ৰেগুলাৰ ভাৱ কাক কয় আৰু ইৰেগুলাৰ ভাৱ কাক কয় শিকাই দিছোঁ স্যাৰ ৰেগুলাৰ ভাৱ কাক কয় আৰু ইৰেগুলাৰ ভাৱ কাক কয় ৰেগুলাৰ ভাৰ্ব আৰু স্যাৰ ইৰেগুলাৰ ভাৰ্ব কাক কয় ৰেগুলাৰ ভাৱ কাক কয় আৰু ইৰেগুলাৰ ভাৱ কাক কয় চোৱা ভাৰ্বৰ ফৰ্মেট কেইটা আছিলে আমাৰ মেইনলি V1 V2 V3 গুড গুড ওকে স্যাৰ ইটটো এটা ভাৰ্ব হয় এটটো এটা ভাৰ্ব হয় ভাৰ্ব হয় হয় স্যাৰ ইটেন এটা ভাৰ্ব বোলে হয় V1 V2 V3 হৈ গ'ল ঠিক আছে স্যাৰ বোলে পুটটো কি ভাৰ্ব V1 নে V2 নে V3 স্যাৰ কাটটো কি ভাৰ্ব V1 নে V2 নে V3 ঠিক আছে নে যিকিটা ভাৰ্বৰ আমি দেখি পেলাই ক'ব নোৱাৰো যে ই V1 নে V2 নে V3 নে আমি যদি ধৰিব নোৱাৰো সেইকিটা ভাৰ্বক আমি ইৰেগুলাৰ ভাৰ্ব বুলি কম আৰু যিকিটা ভাৰ্ব আমি দেখিলেই গম পাম যে ই V2 হয় ই V3 হয় মানে ভাৰ্বৰ থাৰ্ড ফৰ্ম হয় ই ভাৰ্বৰ সেকেন্ড ফৰ্ম হয় ই ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম হয় যিকিটা আমি দেখিলে গম পাই যাম সেইকিটা হ'ব তোমাৰ ৰেগুলাৰ ভাৰ্ব আৰু যিকিটা ভাৰ্বৰ আমি ভাৰ্ব কিটা দেখি পেলাই আমি গম নাপাওঁ যে ই ভাৰ্বৰ সিঙ্গুলাৰ ফৰ্ম নে সৰি ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম নে সেকেন্ড ফৰ্ম নে থাৰ্ড ফৰ্ম যদি আমি গম নাপাওঁ সেই ভাৰ্ব কিটা কি হৈ যাব ইৰেগুলাৰ ভাৰ্ব হৈ যাব ইৰেগুলাৰ কি হৈ যাব ভাৰ্ব হৈ যাব গুড ইয়াত আৰু কাৰো একো প্ৰবলেম নাই স্যাৰ কাৰো একো প্ৰবলেম নাই তাত ধুনীয়াকৈ বুজি পাইছো এতিয়া কৈ দিয়ক আমাক অক্সিলাৰী ভাৰ্ব কাক কয় অক্সিলাৰী ভাৰ্বক আমি হেল্পিং ভাৰ্ব বুলি ক'ব পাৰোঁ এটাক আমি কি ক'ব তাক আমি হেল্পিং ভাৰ্ব বুলি ক'ব পাৰোঁ অক্সিলাৰী ভাৰ্ব স্যাৰ কাক কয় অক্সিলাৰী ভাৰ্ব মানে হ'ল তোমাৰ হেল্পিং ভাৰ্ব বুলি আমি ক'ব পাৰোঁ ঠিক আছে নে হেল্পিং ভাৰ্ব তাৰ মানে ই কি হেল্প কৰিব নি অকল হয় কি অকল হেল্প কৰিব তাৰ মানে ইয়াৰ কোনো কাম নাই হয় কোনো কাম নাই যেনে বোলে যেনেকে হি ইজ ডুইং দা সাম ইয়াত ভাব কোনটো বোলে স্যাৰ মেইন ভাব এইটো ইজ মানে কি বোলে স্যাৰ হেল্পিং ভাবে কিবা কাম আছে নে একো কাম নাই বোলে কিয় কাম নাই হি ইজ ডুইং মানে কৰি আছে বুলি বুজালে ইয়াত ইজটো কিবা মিনিং কেৰি কৰিছে নে ইয়াত ইজটো কিবা মিনিং কেৰি কৰিছে নে বোলে একো মিনিং কেৰি কৰা নাই আচ্ছা সেই কাৰণে ইজটো হেল্পিং ভাব ইয়েস যদি স্যাৰ এনেকুৱা হয় হি ইজ এ বয় ইয়াত বোলে স্যাৰ ভাব কোনটো ভাবটো কি যে হয় যিটো শব্দৰ যিটো ভাৰ্বৰ এই সেন্টেন্সত একো মিনিংলেস আছিলে ই ইয়াত গৈ কি হৈ গ'ল ই অক্সিলাৰী ভাৰ্ব হৈ গ'ল বোলে স্যাৰ হয় তো অক্সিলাৰী ভাৰ্ব হৈ গ'ল ইয়াৰ পাছততো কোনো মেইন ভাৰ্ব নাই ইয়াততো মেইন ভাৰ্ব আছে ইয়াততো মেইন ভাৰ্ব নাই কি হ'ব সো যিটো সেন্টেন্সত অক্সিলাৰী ভাৰ্বৰ লগত মেইন ভাৰ্ব নাথাকিব তাৰ সেই অক্সিলাৰী ভাৰ্বটো কি হ'ব মেইন ভাৰ্ব হৈ যাব তাৰ হেতু কি হৈ যাব ই মেইন ভাৰ্ব হৈ যাব গম পালানে গম পালো স্যাৰ যে অক্সিলাৰী ভাৰ্ব আৰু ই কেতিয়াবা মেইন ভাৰ্ব হিচাপেও কাম কৰে ই কেতিয়াবা কেতিয়াবা ই মেইন ভাৰ্ব হিচাপেও কাম কৰে স্যাৰ এতিয়া কৈ দিয়ক যে অক্সিলাৰী ভাৰ্ব কেইটা আছে আমি যে অকমান আগত লিখিলো ডু ডাজ ডিড have has had am is are was were এইটা কি হয় ক'ব পাৰিবা নে এইটা কি হয় এটা হেল্পিং ভাৰ্ব হয় এইটা কি হয় এটা হেল্পিং ভাৰ্ব হয় তাৰ মানে এইটা অক্সিলাৰী ভাৰ্ব তাৰ মানে কি স্যাৰ প্ৰিন্সিপাল অক্সিলাৰী স্যাৰ এইটা কি অক্সিলাৰী এইটা প্ৰিন্সিপাল অক্সিলাৰী ভাৰ্ব হয় এইখিলে কাবা কিবা দাও কোনবা কিবা বুজি নোপোৱা স্যাৰ কোনো একো বুজি নোপোৱা নাই এইখিলে ধুনীয়াকৈ হৈছে স্যাৰ আকৌ কওকচোন অক্সিলাৰী ভাৰ্বটো ভালকে বুজি নাপালো আকৌ কৈছো অক্সিলাৰী ভাৰ্ব কাক কয় অক্সিলাৰী ভাৰ্ব যাক হেল্পিং ভাৰ্ব বুলি ক'ব পাৰি এই অক্সিলাৰী ভাৰ্ব তিনটা আছে স্যাৰ কি ইয়াৰ এক নম্বৰটো কোৱা হয় প্ৰিন্সিপাল অক্সিলাৰী ইয়াৰ এক নম্বৰটো কোৱা হয় প্ৰিন্সিপাল অক্সিলাৰী
কি হয় প্ৰিন্সিপাল অক্সিলাৰি স্যাৰ সেকেন্ডাৰী কোৱা হয় সেকেন্ড কোৱা মডেল অক্সিলাৰি বা মডেল বুলি কোৱা হয় থাৰ্ডটো সেমি মডেল বুলি কোৱা হয় কি বুলি কোৱা হয় সেমি মডেল বুলি কোৱা হয় স্যাৰ ইহঁতি টোটাল কেইটা আছে টোটাল ইহঁতি 24টা আছে টোটাল ইহঁতি কেইটা আছে 24টা আছে স্যাৰ কি গোটেই কেইটা প্ৰিন্সিপাল অক্সিলাৰি স্যাৰ কেইটা প্ৰিন্সিপাল অক্সিলাৰি কেইটা স্যাৰ প্ৰিন্সিপাল অক্সিলাৰি কেইটা তো মই কম তুমি হিসাব কৰিবা এম ইজ আৰ was were have has had হলে do does আৰু কি হ'ব did কেটা হৈ গল 1 2 3 4 5 6 7 8 9 10 11টা স্যার টোটাল 11টা পালো ওকে 11টা লিখি থৈ দিয়া প্ৰিন্সিপাল অক্সিলাৰি ভার্ব বুলি ওকে তারপর স্যার মডেল কেটা মই কৈ যাম হিসাব কৰিবা কি হ'ব shall should will would can could may might কেটা হল shall should can could may might কেটা হল আৰু কি থাকিলেগে might লিখিলো আৰু কি থাকিলে must আৰু ought to কি থাকিলেগে must আৰু ought to बोले सर केटा हल हिसाब কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 টা बोले सर আমি 10 টা পালো ওকে লিখি দিয়া কেটা পালা 10 টা পালা 10 11 কেটা হল 10 10 20 21 টা হল আৰু কি থাকিলে बोले सर আৰু তিনটা থাকিলে কি হে তিনটা used to need আৰু dare used to need আৰু dare এই তিনটা কি হয় बोले सर এই তিনটা হয় তোমাৰ সেমি মডেল এই তিনটা কি হয় সেমি মডেল সো টোটাল আমি কেটা পালো টোটাল 24 টা ভিতৰত আমি তিনটা ভাগ কৰিলো ইয়াৰে এটা ভাগ কৰিলো মই প্ৰিন্সিপাল অক্সিলাৰি এটা ভাগ কৰিলো মই মডেল অক্সিলাৰি আৰু এটা ভাগ কৰিলো মই সেমি অক্সিলাৰি কি সৰি সেমি মডেল ঠিক আছে নে এখিলে কাবা কিবা ডাউট নাই ৰাম ইজ গোইং সেন্টেন্সটো কি হ'ব ইজ টু কি হ'ব অক্সিলাৰি ভাৰ্ব কিন্তু ৰাম ইজ boy হেল কি হ'ব বা ৰাম ইজ টিচাৰ কি হৈ যাব ইজ টু কি হৈ যাব ইয়াৰ মেইন ভাৰ্ব হৈ যাব যদি ভাল পালা কমেন্ট কৰি দিবা নেক্সট ভিডিঅ লাগে আমাক স্যাৰ টেন্স কমপ্লিট কৰি দিবলৈ কবা ভয়েস নেৰেশন জি গ্ৰামাৰ গুটেখিনি কমপ্লিট কৰিবলৈ কমেন্ট কৰিবা মই সোনকালে কমেন্ট কৰি দিম জয় অসম থ্যাংক ইউ